কলিয়াবৰ জখলাবন্ধা আৰক্ষীয়ে পুনৰ কৰায়ত্ব কৰিলে তিনিটাকৈ গৰুচোৰ নিশা এক গোপন সূত্ৰৰ পম খেদি কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত বাগৰি আৰক্ষীৰ সহযোগত জখলাবন্ধা আৰক্ষীয়ে ৰূপহী থানাৰ এলেকাৰ পৰা তিনিটাকৈ কুখ্যাত গৰুচোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। গৰুচোৰ কেইটা ক্ৰমে ৰূপহী থানাৰ এলেকাৰ গোদামাৰীৰ নেকিবুৰ ৰহমান, মাইনুল হক আৰু আনজন নিজ চাইদৰিয়াৰ ৰিংকু আহমেদ। দুদিন পূৰ্বে জখলাবন্ধা আৰক্ষীয়ে চাৰিটাকৈ কুখ্যাত গৰুচোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান তিনিটা চোৰক জখলাবন্ধা আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰখাৰ লগতে গৰুচোৰৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি জখলাবন্ধা আৰক্ষীয়ে জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। যোৱাকালি ইংৰাজী 8 ফেব্ৰুৱাৰী তাৰিখে নিশা আমাৰ জখলাবন্ধা আৰক্ষীৰ দল পূৰ্বে গ্ৰেপ্তাৰ কৰা 4জন গৰুচোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত পুনৰ আমি ৰূপহী থানাৰ এলেকাত অভিযান চলাই আৰু 3জন গৰুচোৰ কৰায়ত্ব কৰা হৈছে। তেওঁলোক হ'ল ৰিংকু আহমেদ, মিনুল হক আৰু নেকিবুৰ ৰহমান। তিনিজনে ৰূপহীৰ থানা অন্তৰ্গত ঘুনামাৰী আৰু নিজ চাইদৰিয়াৰ গাঁৱৰ তিনিজন লোক আমি এৰেষ্ট কৰা হৈছে। গৰুচোৰ মানে ৰিংকু আহমেদ একদম মানে কুখ্যাত এজন গৰুচোৰ হয়। অভিযান অব্যাহত থাকিব আৰু আমি অপৰাধী কৰায়ত্ব কৰিম। প্ৰতিদিনে আমাৰ অভিযান অব্যাহত আছে। যোৱাকালি SDPO কলিয়াবৰ ছাৰৰ নেতৃত্বত বাগৰি আৰক্ষী পহৰা চকীৰ পুলিচৰ দল আৰু জখলাবন্ধা আমাৰ থানাৰ পুলিচৰ দল একত্ৰিতভাৱে আমি ৰূপহী থানা এলেকাৰ ঘুনামাৰী আৰু নিজ চাইদৰিয়া এলেকাত গৰুচোৰৰ বিৰুদ্ধে অভিযান চলোৱা হয় আৰু 3জন আমি কুখ্যাত গৰুচোৰ কৰায়ত্ব কৰিছোঁ। তেওঁলোকৰ নাম হ'ল ৰিংকু আহমেদ, এইটো নিজ চাইদৰিয়া, মাইনুল হক আৰু নেকিবুৰ ৰহমান। তেওঁলোক 2জন ঘুনামাৰী ৰূপহী থানা অন্তৰ্গত। 4জন আমি 3 দিন আগত আমি 4জন গ্ৰেপ্তাৰ কৰা হৈছিল। সেই মানে কেছৰ মানে অনুসন্ধান ক্ৰমে আমি 3জনক পুনৰ আকৌ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছোঁ।